হাতীপাড়া মধ্য ইংরাজী বিদ্যালয়ের 2025-26 শিক্ষাবর্ষের অষ্টম শ্রেণীর বিদায়ী সভা ও সাংস্কৃতিক অনুষ্ঠান। নগাঁও জেলার লাউখোয়া শিক্ষাখণ্ডের অন্তর্গত হাতীপাড়া মধ্য ইংরাজী বিদ্যালয়ত আজি 2025-26 শিক্ষাবর্ষের অষ্টম শ্রেণীর বিদায়ী সভা অনুষ্ঠিত হয়। পুৱা শিক্ষক শিক্ষয়িত্ৰী আৰু বিদায়ী ছাত্ৰ ছাত্ৰীসকলৰ মাজত মত বিনিময় সভা, দুপৰীয়া মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত অতিথি হিচাপে উপস্থিত থাকে আদৰ্শবান শিক্ষাবিদ খাইৰুল ছাৰ, জিআৰএছ ৰফিকুল ইছলাম, নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল নাথ আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকল। আজি মুকলি সভা পৰিচালনা কৰে বিশিষ্ট শিক্ষাবিদ তথা এই বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল কালাম। মুকলি সভাৰ পাছত আমন্ত্ৰিত শিল্পী ৰেকিবুদ্দিন আহমেদে গীতৰ শৰাই আগবঢ়ায়। আজি আমি হাতীপাড়া মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত আজি 2025-26 শিক্ষাবৰ্ষৰ অষ্টম শ্ৰেণীৰ বিদায় সম্বৰণ সভা অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ ইয়াত দেখিছোঁ এই অঞ্চলৰ যিসকল আমাৰ আলহীক আমি নিমন্ত্ৰণ দিছিলোঁ, সেইসকলে সঠিক সময়ৰ ভিতৰত আহি আমাৰ এই বিদ্যালয়ত অংশগ্ৰহণ কৰিছে। সেইফালৰ পৰা আমি আন্তৰিকভাৱে সুখী হৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সাংবাদিক বন্ধু হিচাপে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত কৌতূহলভাৱে অতি সুন্দৰকৈ সুসজ্জিত হৈ আনন্দিত হৈ আমাৰ স্কুলত অংশগ্ৰহণ কৰি যি আজি সাফল্যমণ্ডিত কৰিছোঁ বুলি আমি অনুভৱ কৰিছোঁ। আজি বিদায় সম্বৰণ সভাৰ এই চেগতে আমাৰ অতিথিসকলে বহুত এডভাইচ ছাত্ৰ ছাত্ৰীসকললৈ দিছে। সেই ছাত্ৰ ছাত্ৰীসকলে যদি আমাৰ অতিথিসকলৰ পৰামৰ্শ গ্ৰহণ কৰি লয়, তেতিয়াহ'লে ভৱিষ্যত তেওঁলোকৰ উজ্জ্বল হ'ব। আৰু ধুনীয়া ধুনীয়া পৰামৰ্শ, বহুত উদাহৰণৰ সৈতে ধুনীয়া ধুনীয়া পৰামৰ্শ আগবঢ়াইছে। গতিকে আমি এইটো অনুভৱ কৰিছোঁ যে এই বিদ্যালয়ৰ প্ৰতি সকলোৰে যে এটা আকৰ্ষণ আছে, আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল অধিক উন্নতভাৱে উদ্দীপনা হিচাপে ইয়াত আগবাঢ়ি আহিছে। আৰু আমাৰ বেলেগ ছাত্ৰ ছাত্ৰীসকলে 6ৰ 7ৰ ছাত্ৰ ছাত্ৰীসকলেও অধিক উদ্দীপনাৰে ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে সেইফালৰ পৰা আমি অতিকৈ সুখী হৈছোঁ, অতিকৈ আনন্দিত হৈছোঁ। এনেকৈ আমি অনুষ্ঠানবিলাক পাতি যদি আমি আমাৰ এই কথাবিলাক আমি ৰাইজৰ মাজত লৈ যাব পাৰোঁ, নিশ্চয় অন্যান্য শিক্ষানুষ্ঠানেও তেনেকুৱা অনুষ্ঠানৰ যোগেদি আমাৰ বিদায় ছাত্ৰ ছাত্ৰীসকলক যদি বিদায় দিয়ে, তেতিয়াহ'লে আমাৰ সমাজখন অতি সুন্দৰ হ'ব, তেওঁলোকৰ জীৱন অতি সুন্দৰ হ'ব, সুখী হ'ব, ভৱিষ্যত উজ্জ্বল জীৱন গঢ়ি উঠিব। ৰমজান মাহ সমাগত, হয়তো আজি ৰাতি তাৰাবি পঢ়িব লাগিব, পিছদিনাখনৰ পৰা আমি ৰোজা ধৰিব লাগিব। এই মাহটো হৈছে গোটেই ইছলাম ধৰ্ম লোকসকলৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ মাহ। গতিকে এই মাহৰ পৰা আমি গোটেই অসমবাসী সকলো ধৰ্মৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যাতে আমি সুখে শান্তিৰে বসবাস কৰিব পাৰোঁ, তাৰেই শুভকামনা কৰিলোঁ। সকলোলৈকে আমাৰ আন্তৰিক শুভেচ্ছা থাকিল। ধন্যবাদ। নিশ্চয়কৈ মই প্ৰথমেই আজিৰ এই সভা অনুষ্ঠিত কৰা এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই নিজে এইখন বিদায়ী সভাত উপস্থিত থাকি নিজকে ধন্য অনুভৱ কৰিছোঁ। মই আপোনালোক সাংবাদিক বন্ধুসকলকো মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে আপোনালোকক যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানতেই বাতৰি সম্প্ৰচাৰণৰ কাৰণে মাতাৰ লগে লগে আপোনালোকে উপযাচি আহি যায়। লগতে আমাৰ আজিৰ এই বিদায়ী সভাৰ পৰা বিদায় লোৱা ছাত্ৰ ছাত্ৰীসমূহক দুই এষাৰ সিহঁতৰ ভৱিষ্যত উজ্জ্বলৰ বাবে আমি ৰাখিব পাৰিছোঁ। আৰু সেই বস্তুখিনি যিখিনি পৰামৰ্শ শিক্ষা ক্ষেত্ৰত দিছোঁ, সেইখিনি যদি আমাৰ বিদায়ী ছাত্ৰ ছাত্ৰীসকলে অনুকৰণ কৰে, নিশ্চয় উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু এইখন শিক্ষানুষ্ঠানে হাতীপাৰা বৃহত্তৰ অঞ্চলত শৈক্ষিক দিশতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। কিয়নো ইয়াত ছাত্ৰ ছাত্ৰী বিভিন্ন ভৰ্তি কৰিবলৈ ভিৰ কৰি ছাৰে এটা শৈক্ষিক পৰিৱেশ গঢ়ি তুলিছে, কি ক'ব? নিশ্চয়কৈ মই এইখন বিদ্যালয়ত দুবাৰকৈ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপে আছিলোঁ। তেখেতৰ লগত থাকি তেখেতৰ সহপাঠীসকল সহপাঠী শিক্ষক শিক্ষয়িত্ৰীসকলকো যথেষ্ট শিক্ষাদানৰ ক্ষেত্ৰত কোনো ত্ৰুটি নোহোৱাকৈ শিক্ষাদান কৰি আহিছে। আৰু এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক যি শিক্ষা দান কৰিছে, এটি সুন্দৰ শিক্ষা দান কৰিছে বুলি মই মোৰ ফালৰ পৰা দৃঢ়ভাৱে ক'ব পাৰোঁ। ধন্যবাদ। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।